চন্দ্রলেখা রানী আরে প্রভার মাঝে চন্দ্রলেখা রানী আরে ধীরে ধীরে চলি আরে ধীরে ধীরে চলি আরে ধীরে ধীরে চলি যায় গজেন্দ্র গাবিনী গজে জগামি আরে মতে পাইরা গোয়া হভা রভিতর আরে মতে পাইলা গোয়া ভার ভিতর আরে রাম হরি রাম আরে রাম হরি রাম আরে রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি বুলা স্বামীক কুশলে ৰাখিবা তেওঁক যাতে কোনোদিন বিপদত পৰিব নিদিয়া এয়া তোমাৰ চৰণত প্ৰাৰ্থনা প্ৰভু মহাৰাজ মহাৰাজ অভাগীৰ ভক্তি অঞ্জলি গ্ৰহণ কৰক নাথ তথাপি শুনাচোন প্ৰিয় পৰম পিতা বিষ্ণুৰ আশীৰ্বাদত আমাৰ এই চন্দ্ৰপুৰ তলৈকৰ ভিতৰে জাকত জিলিকা হৈ উঠিছে আপোনাৰ চেষ্টাৰ বলতে চন্দ্ৰপুৰ আজি জাকত জিলিকা হৈ উঠিছে চন্দ্ৰপুৰৰ যশস্যাই আজি দেৱতাৰো অন্তৰ স্পৰ্শ কৰিছে নাথ সঁচা কথা প্ৰিয় কিন্তু প্ৰিয় নাথ ভগৱানক প্ৰাৰ্থনা কৰিবা আমাৰ এই চন্দ্ৰপুৰ যাতে বিয়পি পৰে বিশ্বৰ ভিতৰে
পিতা পিতা আৰু আই মোৰ সেৱা কৰিব গ্ৰহণ। মহাৰাজ ৰাজভক্তি আমি কৰিছো গ্ৰহণ। পিতা পিতা বুলি মুখখন মুধন কৰিছা, কিন্তু ক'ত আছিলে পুত্ৰ? কোৱাচোন বাৰু তোমালোকে মোৰ ৰাজ্যৰ বতৰা। পিতা মহাৰাজ ৰাজ্য সকলোৱে মংগল, সকলো প্ৰজাই সুখ শান্তিয়ে জীৱন কৰিছে নিৰ্বাহ। পিতা ৰাজ্যত তেলমানৰ অশান্তিৰে ঘোষণা হোৱা নাই। যদিহে কোনোবাই কৰে অশান্তিৰে ঘোষণা প্ৰয়াস, তেন্তে তাকে নিজ হাতে উচিত দণ্ড কৰিম প্ৰদান। চন্দ্ৰপুৰৰে সুখ্যাত দেখে যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰে একোমুখে ধন্যবাদ জনাই আপোনাক। শুনি সন্তোষ পাওঁ পিতা তোমালোকৰ বচন। এতিয়া প্ৰিয়ে নাথ, তুমি যোৱা বাৰু অন্তেশপুৰে। ভাল স্বামী। পিতা একে নিবেদন লৈ আহিছো মই আপোনাৰ কাষে। হা, নিবেদন অ পিতা নিবেদন লৈ আহিছে পুত্ৰই পিতাৰ কাষত। শুনা পুত্ৰ, পিতা মুক্ত মনে প্ৰকাশ কৰ। পিতা মোৰ মহাবীৰ ঘোৰাখৰ আৰু আপোনাৰ পুত্ৰ বজ্ৰদন্ত মই অশেষ শক্তিৰে অধিকাৰী। কিন্তু কি পুত্ৰ? কিন্তু পিতা ভাৱ হয় মিছাই যেন ধৰ্ম বাহুত মোৰ অসীম শকতে। সেইটো পিতা আজ্ঞা দিয়ক মোক দিগ্বিজয়ৰ ঘোষণা কৰবে তালিকাৰ মধ্যত। উপযুক্ত বচন বলিছে পুত্ৰ, পিতা উপযুক্ত বচন। তোমারি মনৰ অভিলাষ পূৰ্ণ কৰগৈ। প্ৰথমতে সেই কপটীয়া দেৱতাকে কৰি পৰাস্ত কাহিলোৱা স্বৰ্গৰ সিংহাসন দানৱৰ বাবে। পুত্ৰ পিতা তাৰ পাছতে সেই শিৱৰ ভাগ্য গৌৰীক বন্দী কৰি অনা আমাৰ ৰাজ্যত। আদেশে ৰাজ্য পিতা প্ৰথমে স্বৰ্গ পৰে কৰি আক্ৰমণ দেখুৱাম দেৱতাকে দৈত্যৰ শকতে। তাৰ পাছতে কৈলাসতে কৰি প্ৰতাপন বন্দী কৰি আনিম দেৱে পাৰ্বতীকে। এবে পিতা মই মাগিছো বিদায়, বলক মন্ত্ৰীদেৱ। পুত্ৰ পৰ্যটন্তই দিগ্বিজয়ৰ ঘোষণা কৰিছে। মতিভা পাইছে নেকি? শ্ৰীহৰি বিষ্ণু ভক্তি পাহৰি কি অকাৰ্য কৰিব খুজিছে? মোৰ মতিভ্ৰম হৈছে, মোৰ মতিভ্ৰম হৈছে। আঁতৰি যা মোৰ সন্মুখৰ পৰা। এই ঘোৰাখুৰে জানে নিজৰ কৰ্তব্য। দৈত্যৰাজ, আজি আপোনাৰ কথাই মোক বৰ দূষিত কৰিছে। অপমানিত হৈছো আজি মই আপোনাৰ আগত। কিন্তু শুনা ৰাজা,
তোমাৰ এই কাৰ্যকাণ্ড ভয়ানক অতি বিষম হৈ উঠিব। ৰাজা, তোমাৰ এই কাৰ্যকাণ্ড ভয়ানক অতি বিষম হৈ উঠিব। অকাৰ্য অকাৰ্য সেই অকাৰ্যকো এই ঘোঁৰা অসুৰে কাৰ্য কৰি দেখুৱাম। কাৰণ মই বিশ্বজয়ী ঘোঁৰা সুৰ। যাওঁ মই নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। कर्पूरङ्गारं करुणावरीशारा संसार सारा भुजगेन्द्रहारा सदा वसन्ता हृदयारविन्दे हरि ओम हरि ओम हरि 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 প্ৰভু এই নিতকিৰি নাৰদৰ সহস্য কোটি পণিপাত কৰিবা গ্ৰহণ। উঠা দেৱৰ প্ৰভু হলো আলোচিত কওকচোন দেৱৰক্ষী জগতবাসীৰে সংবাদ। নারায়ণ নারায়ণ অন্তৰ্যামীজনে নিশ্চয় জগতৰ সংবাদ জানে। তথাপিতো আমাক খুজিছে যেতিয়া ক'বইতো লাগিব প্ৰভু। তেন্তে শুনক প্ৰভু, চন্দ্ৰপুৰৰ ৰজা ঘোঁৰাখুৰ প্ৰচণ্ড প্ৰতাপী হৈ উঠিছে। সি অতি শীঘ্ৰে স্বৰ্গ ৰাজ্য কৰিব আক্ৰমণ। চিন্তা নাৰায়ণ দেৱতাৰ সহায় হৈ থাকিমেই মহাদেৱ নিজে প্ৰয়োজনত বিনাশ কৰিমাই নাৰায়ণ নাৰায়ণ এই প্ৰভু ইচ্ছা কৰিলে ঘোঁৰাখুৰ কি শত ঘোঁৰাখুৰৰ নিষ্ঠাৰ নাই। কিন্তু প্ৰভু কিন্তু বুলি যদিও বা সি দৈত্য কুলত জন্ম লাভ কৰিছে, সেই বিষ্ণুৰ পৰম ভক্ত। যদি সময়ত ভক্তৰ উদ্ধাৰৰ বাবে বিষ্ণুৱে অস্ত্ৰ ধাৰণ কৰে তেতিয়া বিষ্ণুৰ প্ৰেমৰ পৰা ঘোঁৰাখুৰক বিচলিত কৰিব ভক্তিত পঠাইছো মই। তাতো কাৰ্য সিদ্ধি নহয়। এই ত্ৰিশূলেৰে বধিমে ঘোঁৰাখুৰ দৈত্য। বুজিছো প্ৰভু, দৈত্যৰ মৃত্যু কাষ চাপি আহিছে। বাৰু প্ৰভু পুনশ্চবাৰ আপোনাৰ চৰণত পৰিপাত জনাই এই নাৰদে বিদায়হে মাগিছো। তুমি ত্ৰিনয়ন তুমি ত্ৰিলোচন হৰি ওম নমঃ শিৱায় হৰি ওম নমঃ শিৱায় হৰি ওম নমঃ শিৱায়। প্ৰথমং তু মহাদেৱ দ্বিতীয়ং তু মহেশ্বৰ তৃতীয়ং তু ত্ৰিনয়ন চতুৰ্থং তু বিখৰ বাহন।
ওম হরি হরি ওম হরি হরি ওম হরি এ জয় চন্দ্রশেখর জয় গ শিৰে জটাধাৰী হৰ হৰ মহাদেৱ দেৱ ত্ৰিপুৰাৰী জয় জয় মহাদেৱ দেৱ ত্ৰিপুৰাৰী হৰ হৰ মহাদেৱ দেৱ ত্ৰিপুৰাৰী তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ চৰাচৰ জগতৰ তুমি কে কাৰণ ওম নমঃ শিৱায় হৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰি ওম নমঃ যাওঁ ময়ো যাওঁ নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ আরে প্রবে হিলা ভার মাঝে মহামায়া দেবী আরে লয়লাকে সরি যাই গজেন্দ্রগামিনী আরে প্রবে মহামায়া দেবী আরে লয়লাকে চলিয়া গে গজেন্দ্রগামিনী আরে এহি মতে পাইলা গোয়া সভার ভিতর রাম হরি রাম হরি ইয়ারে রাম হরি রাম হরি ইয়া দেবী সর্বা ভূতেষু
संस्कृता नमस्तस्यै 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 नमो नमः সভাত প্রবেশ কৰে সভাত প্ৰবেশ কৰে গৌৰ নন্দনায়াৰে কহি গম্ভীৰয়তি দেখিতে ভূষণ আৰে পাইলা গোয়া এহি মতে পাইলা গোয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ওলা সৰ্বজন হরি ওম তৎসৎ হরি ওম তৎসৎ হরি ওম তৎসৎ জগতত চাৰিওফালে শান্তি কিন্তু মোৰ মনতে নহল শান্তি দৈত্য গুৰু যদিও আজিও দৈত্যক উচিত স্থানত উপবিষ্ট কৰিব নোৱাৰিলো সেই অশান্তিয়ে মোৰ মন বাৰে বাৰে দহিছে নাই নাই যিকোনো উপায়ে দৈত্যক এই তিলুকৰ মধ্যত শ্ৰেষ্ঠ প্ৰতিষ্ঠিত কৰাবই লাগিব বিজ্ঞৰ নন্দন তোমাৰ মনৰ আশা কদাপিতো নহয় পূৰণ কোন মিছাতে ধ্যানত বহি শৰীৰত মনোকষ্ট নিদিবা কোন কোন তুমি কিদৰে বুজিলা মোৰ মনৰ ভাৱ নাম মোৰ ভক্তি দৈত্য শত্ৰু মই কি দৈত্যৰ শত্ৰু তই এই শুক্ৰাচাৰ্যক অৱজ্ঞা কৰা প্ৰতিফল পাবি তই হাতে হাতে প্ৰাণ লৈ পলাল দুৰাচাৰ চাওঁ এতিয়া মই দেৱীক আৰাধনা কৰোঁ হে শুক্ৰাচাৰ্য দেৱী তোমাৰ শিষ্য ঘোঁৰাখুৰৰ অন্তৰৰ পৰা ভক্তিৰ প্ৰভাৱ হ্ৰাস পাই আহিব ধৰিছে দেৱী সি আজি চণ্ডাল দেৱী গতিকে ঘোঁৰাখুৰক লৈ তোমাৰ মনৰ আশা কদাপিতো পূৰণ কৰিব নোৱাৰিবা দেৱী এয়া তুমি কি কৈছা বুজিছো চাৰিওফালে দৈত্যক লৈ প্ৰতিদ্বন্দ্বিতা চলিছে দৈত্যকুল যদি ইমানেই ঘৃণনীয় তেন্তে সিহঁতক স্বজন কৰিছিল কিয় দেৱী সঁচাকৈ নোৱাৰিম নেকি মনৰ কামনা কৰিব পূৰণ কদাপিতো নোৱাৰা এবাৰ দৈত্যৰ ধ্বংস
দৈত্যগুৰু মহামায়াৰ বিদ্যা মানে দেৱতাৰ কোনো অনিষ্ট নহয় দেৱী। দৈত্যগুৰু মহামায়াৰ বিদ্যা মানে দেৱতাৰ কোনো অনিষ্ট নহয় দেৱী অসম্ভৱ অসম্ভৱ এই শুক্ৰাচাৰ্য বিদ্যমানত দৈত্যৰ কোনো অনিষ্ট নহয় চাম ময়ো চাম কোনে কিদৰে দৈত্যৰ অনিষ্ট কৰিব পাৰে প্ৰয়োজন হ'লে ঘোৰ তপস্যা কৰিম আৰু তপৰ প্ৰভাৱত চাৰিওফালে প্ৰলয়ৰ সৃষ্টি কৰিম তথাপিও দৈত্যৰ একো অনিষ্ট হ'ব নিদিয়ে গুৰুদেৱ গুৰুদেৱ প্ৰণাম গুৰুদেৱ তথাস্তু কুমাৰ উঠা আচম্বিতে উপস্থিত হোৱা কাৰণ ব্যক্ত কৰা শুনক গুৰুদেৱ দেৱতাক পৰাস্ত কৰি স্বৰ্গ সিংহাসন অধিকাৰ কৰাই মোৰ লক্ষ্য জীৱনৰ এই লক্ষ্য সাধনত আপুনি মোক উপদেশ প্ৰদান কৰি কৃতাৰ্থ কৰক কুমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আশীষপ্ৰাপ্ত দেৱতাক পৰাস্ত কৰাটো ইমান সহজ নহয় তেনে কথা কিয় কয় গুৰুদেৱ বৃহস্পতিৰ সমতুল্য আপুনি আপুনি ইচ্ছা কৰিলে এই কামতি সহজেই সমাধা হ'ব দৈত্যৰ একমাত্ৰ শক্তি আপুনি আপুনি ইচ্ছা কৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে মই দৈত্যগুৰু শুক্ৰাচাৰ্য অসুৰক মনে প্ৰাণে ভাল পাওঁ তথাপিও ধৰ্মস্থিত সেউ দেৱতাক পৰাস্ত কৰাটো ইমান সহজ নহয় আৰু কঠিন হ'লেও মই দেৱতাৰ অনিষ্ট কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু এতিয়া নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ